নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত প্ৰায় 5টাকৈ নতুন নিয়ম সলনি কৰি দিছে। অসম চৰকাৰৰ ফালৰ পৰা অসমবাসীৰ কাৰণে প্ৰায় 5টা নতুন নিয়ম সলনি কৰি দিয়া হৈছে। তো সেই 5টা নতুন নিয়মনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা আমাৰ অসমৰ যিসকল নেকি চৰকাৰী ডক্টৰ আছে তেওঁলোকে হস্পিটেলত নোপোৱা মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰিব। যদি ডক্টৰসকলে মেডিকেলত নোপোৱা মেডিচিন প্ৰেছক্ৰাইব কৰে বা সেই মেডিচিনটো যদি কিনিব লগা হয় তেনেহ'লে ডক্টৰৰ ওপৰত এতিয়াৰে পৰা একশ্যন লোৱা হ'ব বুলি জনাইছে। আৰু যাৰ কাৰণে নেকি এটা মোবাইল নাম্বাৰো জাৰি কৰিছে য'ত আপোনালোকে হোৱাটছআপত ফটো ক্লিক কৰি পঠাব পাৰে। আপুনি যেনিবা কিবা এটা মেডিচিন পোৱা নাই, মেডিকেলত গৈছে, সেই মেডিচিনটো আপোনালোকে ক্লিক কৰি বা সেই প্ৰেছক্ৰিপশ্যনখন ক্লিক কৰি আপোনালোকে সেই হোৱাটছআপ নাম্বাৰটোত পঠাব পাৰে আৰু তেতিয়া ডক্টৰজনৰ ওপৰত একশ্যন ল'ব বুলি কৈছে। মোবাইল নাম্বাৰটো হৈছে 9864541430। এইটো হোৱাটছআপ নাম্বাৰ, ছেভ কৰি ৰাখিব। কেতিয়াবা আপোনালোকৰ লগতো হ'ব পাৰে। যদিহে ডক্টৰে মেডিকেলত নোপোৱা ঔষধ প্ৰেছক্ৰাইব কৰে তেন্তে আপোনালোকে ডাইৰেক্টলি কমপ্লেইন কৰিব পাৰিব। মানে এতিয়া ডক্টৰে কোনো ধৰণৰ ঔষধৰ নাম লিখিব নোৱাৰিব, কেৱল কম্পজিশ্যন লিখিব পাৰিব। যে জ্বৰ হৈছে ডলো 650 লিখিব নোৱাৰিব, লিখিব লাগিব পেৰাচিটামল 650। তো এনেধৰণৰ তেওঁলোকে কম্পজিশ্যনসমূহ লিখিব লাগিব, ঔষধৰ নাম নহয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰটো নিয়ম অৱশ্যে দুটাকৈ নিয়ম সলনি হৈছে। দুয়োটা নিয়মেই মদৰ ওপৰত। প্ৰথমটো কথা হৈ গ'ল এতিয়াৰে পৰা মদৰ দাম বৃদ্ধি হ'ব। আমাৰ অসমত যিমানবিলাক মদ বিক্ৰী হয় প্ৰায়খিনি মদৰ দামেই এতিয়া বৃদ্ধি হ'ব বুলি জনাইছে। আৰু তাৰ লগতে যিমানবিলাক নেকি মদ বনোৱা কোম্পানী আছে সকলোকে এটা নতুনকৈ জাননী জাৰি কৰি দিছে। এতিয়াৰে পৰা মদৰ বটলত কৰ্কট ৰোগৰ এডভাৰটাইজমেণ্ট কৰিব লাগিব, যে আমুকটো খালে কৰ্কট ৰোগ হয় বা কেঞ্চাৰ ৰোগ হয় বা মদ খালে হেজাৰ ৰোগ হয়। এনেকৈ যাতে কেঞ্চাৰ ৰোগৰ এতিয়া এডভাৰটাইজমেণ্ট কৰিব লাগিব মদৰ বটলৰ যিটো লেবেল থাকিব সেই লেবেলটোত। যেনেকৈ নেকি চিগাৰেটত কৰা থাকে, যেনেকৈ নেকি গুটখাত কৰা থাকে, যেনেকৈ ধপাত জাতীয় সামগ্ৰীবিলাকত লিখা থাকে যে ধপাত তম্বাকুৰ পৰা কেঞ্চাৰ হ'ব পাৰে, সাৱধানে থাকিব। তো তেনেধৰণেৰে এতিয়াৰে পৰা কেঞ্চাৰৰ নতুনকৈ তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিব লাগিব। নতুন যিবিলাক প্ৰিণ্টেড মদৰ বটল আহিব প্ৰত্যেকতে সেই লেবেলিংটো লাগি আহিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা ৰেচন কাৰ্ড হোল্ডাৰ যিসকল আছে তো তেওঁলোকে পাঞ্জাৱ হাৰিয়ানাৰ চাউল খাব নালাগে। এতিয়াৰে পৰা পাঞ্জাৱ হাৰিয়ানাৰ চাউল নাপাব যিসকল নেকি কণ্ট্ৰলৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে তো তেওঁলোকে। আগতে ৰেচন কাৰ্ড হোল্ডাৰসকলে ৰেচন আনে কণ্ট্ৰলৰ দোকানৰ পৰা ঠিকেই, কিন্তু প্ৰায় সংখ্যক মানুহে সেই চাউলবিলাক নাখায়, বিক্ৰী কৰি দিয়ে বেলেগক। তাৰপাছত ঘৰতে খেতি কৰা ধান খায় বা ঘৰতে খেতি কৰা চাউলৰে ভাত খায়। কিন্তু এতিয়াৰে পৰা কি কৰিব, আমাৰ অসমৰ চাউলেই অসমৰ মানুহক বিতৰণ কৰিব বুলি জনাইছে। আমাৰ অসমে এটা নতুনকৈ সিদ্ধান্ত লৈছে। এতিয়া অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে অসম চৰকাৰে ধান সংগ্ৰহ কৰিব খেতিয়কসকলৰ পৰা। খেতিয়কসকলেতো ধান বিক্ৰী কৰেই, তো আপুনিও যদি ধান বিক্ৰী কৰিব বিচাৰে এতিয়া বেলেগক বিক্ৰী কৰিব নালাগে, ডাইৰেক্টলি অসম চৰকাৰক ধান বিক্ৰী কৰিব পাৰিব আৰু বেলেগতকৈ অধিক দাম আপোনালোকক দিয়া হ'ব। আৰু সেই ধানখিনিকে চাউললৈ ৰূপান্তৰ কৰি সেইখিনিক ষ্টক কৰি ৰাখি সেইখিনিকে কি কৰিব, অসমৰ জনসাধাৰণক বিতৰণ কৰিব, যাতে অসমৰ মানুহে এতিয়াৰে পৰা কেৱল সেই অসমতে উৎপাদন কৰা চাউলৰে ভাত খাবলৈ পায়। মানে এই নিয়মটো একচুৱেলি নিয়ম নহয়, এইটো এটা ভাল খবৰ সকলো ৰেচন কাৰ্ডধাৰী লোকসকলৰ বাবে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো নিয়মৰ ফালে। একেবাৰে শেষৰটো নিয়ম ওলাই পৰিছে। এতিয়া আমাৰ ভাৰতবৰ্ষলৈ যিবিলাক নেকি অনুপ্ৰৱেশকাৰী আহে তো তেওঁলোকৰ কাৰণে, তো যিসকলে মানে ভাৰতত সংস্থাপন ল'বলৈ আহে, যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে কোনো এখন দেশত ছেফ ফিল নকৰে তেতিয়া কি হয়, তেওঁলোকে অন্য নিয়ম আছে, আপুনিও তেনেকৈ যাব পাৰে। আপুনি ভাৰতৰ নাগৰিকত্ব এৰি আপোনালোকে কানাডাৰ নাগৰিকত্ব ল'ব পাৰে বা বেলেগ বেলেগ দেশৰ নাগৰিকত্ব ল'ব পাৰে। ইয়াতে কেইবাটাও মানে নিয়ম আছে, এই প্ৰব্ৰজনকাৰীসকলে ল'ব পাৰে সেই নিয়ম অনুসৰি। কিন্তু আপোনালোকে ইন ফিউচাৰ ভাৰতলৈ আহিব নোৱাৰে, ভাৰতৰ সৈতে আপুনি সম্পৰ্ক বজাই ৰাখিব নোৱাৰিব। তো প্ৰব্ৰজনকাৰীসকলক সেই সুৰক্ষা প্ৰদান কৰে প্ৰত্যেকখন দেশেই। কিন্তু এতিয়া আমাৰ ভাৰতে সেই প্ৰব্ৰজনকাৰীসকলৰ কাৰণে কিছুমান নীতি নিয়ম প্ৰযোজ্য কৰিব বুলি জনাইছে।
যাৰ কাৰণে নেকি এখন নতুনকৈ বিল পাছ কৰিব আমাৰ দা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ বিল এখন নতুনকৈ সংশোধন কৰিব নতুনকৈ আনিব বুলি জনাইছে যিখন বিলৰ অধীনত যিসকল প্ৰব্ৰজনকাৰীয়ে ভাৰতলৈ আহিব বিচাৰে তো তেওঁলোকে কিছু নীতি নিৰ্দেশনা পালন কৰিব লাগিব এনেয়ে তেওঁলোকে আহি আমাৰ ভাৰতত তেওঁলোকে ভাৰতৰ নাগৰিকত্ব লাভ নকৰিব বহুকেইটা নিয়ম আছে সেই নিয়মকেইটা ফলো আপ কৰিলেহে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব তো এনেকুৱা কেইবাটাও নতুনকৈ নীতি নিৰ্দেশনা আনিব বুলি জনাইছে তো বন্ধুবান্ধৱীসকল এইকেইটাই আছে আজিৰ দিনটোৰ জনাবলগীয়া খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম